নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ কৃষ্ণ আশা কৰিছো আপোনালোক সকলো কুশলে আছে আমাৰ নিয়মীয়া অনুষ্ঠান বিশ্বাসে মিলয় হৰি আজিৰ খণ্ডতে আমি আৰম্ভ কৰিব বিচাৰিছো ইতিমধ্যে আপোনালোক জ্ঞাত আমি তৃতীয় স্কন্ধ পাইছোগৈ গতিকে তৃতীয় স্কন্ধত খুব সুন্দৰকৈ সৃষ্টিৰ বৰ্ণনা বৰ হাল কথাৰে দীপক ব্ৰহ্মবাবে আৰম্ভ কৰিছে গতিকে দীপক ব্ৰহ্মবাব আজিও আমাৰ মাজত উপস্থিত আছে আহক আমি সৃষ্টিৰ পাতনি পৰৱৰ্তী অংশলৈ যাওঁ এয়া তৃতীয় স্কন্ধ Krishna Krishna Hari Avanam Srimanta Kankana Hari Bhakatara Janaze Nakalpam Toru Tahanta Binai Nai 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 Amaro Parama Guru আমার পরম গুরু হরি রাম শ্রীমদ্ ভাগবত শ্রীকৃষ্ণায় নমঃ ও নমো ভগবতে বাসুদেবায় জন্ম আদি ঐস্য যতো অন্নয় আদি ইতরতম স্বার্থে স অভিজ্ঞস্বরাতাও তিনি ব্রহ্ম হৃদয় আদি কবয়ে মুজ্জন্তি সূরয়ঃ তেজো वरिमृदं यथा विनिमयो यत्रात्रि सर्ग अमृतसः धम्ना स्वेन सदा निरस्तकुहकं सत्यं परमधिमहि धर्म प्रौजित कैटपुत्र परमा निर्मत्स्वरणं सतं वेदं वास्तवमत्र वसु शिवनं तापत्रय उन्मिलनं श्रीमद्भागवते महामुनिकृते किंबा परिरीश्वरः सद्य रिद्ध अवरिद्धते कीर्तिविशुश्रूषविस्तत्सन निगम कल्पतरुर्गलितं फलं सुखमुखाद अमृतदवसंयुतं पीबत भागवतं रसम आलयं मुहुरहुरसिका भुवि भावुकाः निगम कल्पतरुगलितं फलं सुखमुखाद अमृतदवसंयुतं पीबतं भागवतं रसम आलयं मुहुरहुरसिका भुवि भावुका कृष्ण हुदिककल বৈষ্ণৱবৃন্দ আজি পুনৰ বিশ্বাসে মিলয় হৰিৰ এই ND24 আধ্যাত্মিক কাৰ্যসূচীৰ জৰিয়তে আমি পুনৰ ভাগৱতৰ মাজলৈকে আহিছোঁ ইতিমধ্যে আপোনালোকে কৰ্দম আৰু দেৱহূতিৰ বিবাহৰ কথা শুনিলে আৰু কৰ্দম আৰু দেৱহূতিৰ সংসাৰ যাত্ৰা কেনেদৰে আৰম্ভণি হ'ল সেই বিষয়ে আজিৰ খণ্ডটিত আমি আগবাঢ়িবলৈকে প্ৰয়াস কৰিম কেনেকৈ কৰ্দম আৰু দেৱহূতিয়ে সুন্দৰকৈ তেওঁলোকৰ সংসাৰত 10 গৰাকী কন্যা সন্তান আৰু লগতে এটি গুণৱান পুত্ৰ কপিল মুনিক আনিলে হে আপোনালোকৰ আজিৰ খণ্ডত আপোনালোকে শুনিবলৈ পাবগে আৰু এই অনুষ্ঠানটি শ্ৰৱণ আৰু দৰ্শন কৰি থকাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰা হৈছে আৰু এই অনুষ্ঠানটিৰ সূত্ৰধাৰ এঞ্জেলা ভনিয়ে আপোনালোকক যথাসাধ্যে অৱগত কৰিছে গতিকে এই অনুষ্ঠানটিৰ এই চেনেলটিৰ সমস্ত কাৰ্যকৌশলী জন্ত্ৰীলৈকে আমি সেৱাভাগ নিবেদন কৰি আজিৰ আমি খণ্ডটি আৰম্ভ কৰিছোঁ কৰ্দম দেৱহূতিৰ দ্বাৰা বিমান বিহাৰ বদতি মৈত্ৰেয় ও শুনি ও কৌৰৱ ও পিতৃমাতৃ যেবে গৈলা ও দেৱহূতি পাছে কৰ্দম স্বামী কওঁ ও সেৱা কৰিবা কওঁ লৈলা এৰিদম ভদৰ্প ঐ কাম ক্ৰোধ লোভ ঐ অনুজ তয়া আছে দুখ ও সাৱধান মনে মধুৰ বচনে ও স্বামীক কৰিলা তুষ কৰ্দম দেখন্ত হে মনুৰ কুমাৰী ও কৰন্ত সেৱা যতনে ও স্বামী হন্তে মহা সম্পত্তি পাইবা কওঁ ও কিন্তু ইচ্ছা কৰে মনে বহু কাল সেৱা কৰন্তে খুখাই লম পৰম সুন্দৰ দেহ কৃপাটো ৰহুয়া এই সপ্ৰেম বচনে ও মাতিলন্ত কৰিম
স্নেহ ৰাজ অন্তঃপুৰত ৰাজকীয় পৰিৱেশত ডাঙৰ হোৱা এগৰাকী ৰাজকন্যা দেৱহূতি পিতৃ মাতৃৰ আদৰৰ মৰমৰ স্নেহৰ ৰাজকন্যা আজি আশ্ৰমৰ তেওঁ এগৰাকী নাৰীত পৰিণত হ'ল কাৰণ আজি দেৱৰ্ষি কৰ্দমৰ আজি ধৰ্মপত্নী দেৱহূতি আৰু পিতৃ মাতৃ যিদৰে উপদেশ দিছিল স্বামীৰ পৰিচৰ্যা কৰিম স্বামীৰ স্বধৰ্ম পালনত সহায়কাৰিণী হ'বলৈ আৰু তেনেদৰে দেৱহূতিয়ে যৎপৰ নাস্তি চেষ্টা কৰিছেগৈ আৰু কোনো কথাতে কৃপণালি কৰা নাই যাতে স্বামীয়ে দুখ ধৰিব পাৰে আৰু কৰ্দমে মন কৰিছে যে মনুৰ নন্দিনী দেৱহূতিয়ে তেওঁৰ প্ৰতি যথেষ্ট যত্ন লৈছে আৰু এদিন কৰ্দমে দেৱহূতি চকুত এটি আকুতি দেখা পালে যেন কিবা এটি অভাৱ অৰ্থাৎ দেৱহূতিয়ে কিবা এটি বিচাৰিছে স্বামীৰ পৰা আৰু তেতিয়া কৰ্দমে সুধিছে তোমাৰ অভিলাষ কি হে কৰ্দমে বুলন্ত মনুৰ নন্দিনী সন্তোষ ভৈলো তোমাত ও জাতু চিৰকাল কৰিলা শুশ্ৰূষা এই ভকতি আৰু আমাত প্ৰাণীৰ পৰম ও প্ৰিয়তম দেহ হে কহিলো স্বৰূপ বাক হেন দেহ মোৰ অৰ্থকয় ভৈলা হে নগনিলা তুমি তাক হে মনুৰ নন্দিনী হে প্ৰিয়তমা তুমি যেনেদৰে মোৰ সেৱা শুশ্ৰূষা আগবঢ়াইছা মই পৰম সন্তোষ হৈছোঁ আৰু সকলো প্ৰাণীৰে নিজৰ এই দেহটো খুব প্ৰিয় কিন্তু তুমি সেই প্ৰিয়তম দেহটোৰ প্ৰতি আকৃষ্ট নহয় মোহিত নহয় মোৰ যত্নত তুমি দেহটো ক্ষয় কৰিছা আৰু তোমাৰ যদি কিবা অভিলাষ আছে মোক ব্যক্ত কৰিব পাৰিবা আৰু তেতিয়া দেৱহূতিয়ে স্বামীৰ পৰা নিৰ্ভৰ পাই কৈছে হে ৰাম শুনা দ্বিজ শ্ৰেষ্ঠ হে তোমাৰ মহিমা জানো মই নিশ্চয় পূৰ্বে যিটো তুমি সময় কৰিছা হে তাহাঁতে মুহুৰ ভয় এতে কেহে মই কৰোঁ প্ৰাৰ্থনা পুত্ৰ যেবে উপজি লওঁ তেবে সিটো বাক্য কৰিও সফল হে তুমি স্বামী কৃপা শীল পূৰ্বতে স্বামী কৰ্দমে দেৱহূতিক কৈছিল যেতিয়াই পুত্ৰ উপজিব মই কিন্তু গৃহত্যাগ কৰি সন্যাসী হ'ম আৰু তেতিয়াই দেৱহূতিয়ে স্বামীক কৈছেগৈ হে স্বামী সঁচাই বাৰু আপুনি মোক এৰি থৈ গুচি যাবগৈ নেকি তেতিয়া স্বামী কৰ্দমে কৈছেগৈ ব্ৰহ্মচাৰ্য গাৰ্হস্থ্য বানপ্ৰস্থ সন্ন্যাস আমাৰ জীৱনৰ এই চাৰিটা স্তৰ ইতিমধ্যে ব্ৰহ্মচাৰ্য শেষ হ'ল আমাৰ দুয়োৰে গাৰ্হস্থ্যত প্ৰৱেশ কৰিছোঁগৈ তুমি সন্তানৰ মাতৃ হ'লে মই সন্তানৰ পিতৃ হোৱাৰ পাছত আমি ইয়াৰ পিছত বানপ্ৰস্থত প্ৰৱেশ কৰিম অৰ্থাৎ সন্তান যেতিয়া ডাঙৰ হ'বগৈ আমি তেতিয়া এই কামনা বাসনা ত্যাগ কৰি বনমাৰ্গী হ'ম আৰু শেষত সন্ন্যাস আহিব গতিকে এই সংসাৰ ত্যাগ কৰাটো খাটাং তেতিয়া দেৱহূতি পত্নীয়ে কৰ্দমক কৈছেগৈ মই বৰ অসুস্থ অনুভৱ কৰিছোঁ সন্তান জন্ম দিয়াৰ সামৰ্থ্য বৰ্তমান মোৰ নাই মোক অকণমান শাৰীৰিকভাৱে সুস্থিৰ হ'বলৈকে দিয়ক আৰু তেতিয়া মই আপোনাৰ সন্তানৰ নিশ্চয় মাতৃ হ'ম আৰু যাতে মই শৃংগাৰৰ কাৰণে উপযুক্ত হওঁ তাৰ কাৰণে মোৰ অকণ আপুনি যত্ন লওক যে আগে মোৰ দেহা কৰিওক ভাল শৃংগাৰক যেন হয় আৰু আমাৰ ঘৰ সদৃশ ভুৱন নিৰ্ময় প্ৰভু নিশ্চয় যে আমাৰ ভাল ঘৰ বাৰী নাই ভাল ঘৰ বাৰী হ'ব লাগিবগৈ মই আপোনাৰ সন্তানৰ মাক হ'ব পৰাকৈ মোক এটা পৰিৱেশ দিয়ক মোৰ শৰীৰ ভাল কৰক আৰু এনেদৰে কোৱাত
কৰ্দমে যোগমায়াৰ বলেৰে পত্নীক সন্তোষ কৰিবলৈকে এক মায়াময়ী পৰিৱেশৰ সৃষ্টি কৰিলেগে, য'ত সুন্দৰ অট্টালিকা, সুন্দৰভাৱে সকলো বস্তু সজ্জিত আৰু যিটো পৰিৱেশত কোনো বস্তুৰেই অভাৱ নাই, তেনে এটি ৰমণীয়, মোহনীয় আৰু অতিকে আদৰণীয় এটি পৰিৱেশ সৃষ্টি কৰিলেগে, যি পৰিৱেশত ইয়াত বৰ্ণনা দিছেগে যে যোগমায়া বলে বিচিত্ৰ বেমানে দেখাইলে তৈতে হৰিষি ভাজ্যাৰ মনত প্ৰীতি খাদিবাক লাগীয়া কৰ্দম ঋষি। আৰু কৰ্দমে দেখিলে তেওঁৰ পত্নীক সন্তোষ কৰিবলৈকে এই পৰিৱেশ সৃষ্টি নকৰিলে নহ'ব, আৰু তেওঁৰ পত্নীৰ যি শাৰীৰিক অৱস্থা আছিল সেই শাৰীৰিক অৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈকে কৰ্দমে যৎপৰোনাস্তি চেষ্টা কৰিলেগে। আৰু তেওঁক চাই পেলাই এবাৰ ভাজ্যাক কৈছেগৈ, অ' ভাজ্যাৰ মনত সেই অসন্তোষ দেখি বুলিলে কৰ্দমে চাই শুনা প্ৰাণেশ্বৰী চিন্তা পৰিহৰি এই সৰু বনে ডুবা যায় ইটো মহাহ্ৰদ বিষ্ণুৰ আনন্দ লুট কট ভৈলা জাত মনুষ্য খবৰ মনৰ বাঞ্ছিত সেই পুৰয় জানা খাই খাত স্বামীৰ বচন কৰিয়া আদৰ তেতিক্ষণে চৈলা গলি পৰম পবিত্ৰ বিন্দু সৰিবৰে ও যায় পাছে ডুব দিলা। অৰ্থাৎ কৰ্দম ঋষিয়ে পত্নী দেৱহতীক ক'লে, তুমি প্ৰাণায়াম আৰম্ভ কৰা, হে নাৰী, হে কন্যা, হে আদৰণীয়া, শৰীৰম আদ্যম চলু ধৰ্ম সাধনম, দেহাই বেহা, দেহাটোক তুমি ঠিক কৰিব লাগিলেগে তুমি প্ৰাণায়াম কৰিব লাগিব। প্ৰাণায়াম অবিহনে শৰীৰটো মৃতদেহ সদৃশ। আৰু এই প্ৰাণায়ামৰ বাবে কৰ্দমে দেৱহতীক দিহা পৰামৰ্শ দিলে কেনেকৈ তেওঁ প্ৰাণায়াম কৰিব, আৰু এই প্ৰাণায়াম কৰি প্ৰাণবায়ুক কেনেকৈ উত্থান কৰিবগৈ, অপান বায়ুক কেনেকৈ নিষ্কাশন কৰিবগৈ, আৰু শৰীৰৰ বাবে কি সুষম খাদ্য, সেই সমস্তখিনি সম্ভেদ স্বামী কৰ্দমে দেৱহতীক দিলে। এনেদৰে দেৱহতীয়ে নিজৰ শৰীৰৰ পৰিচৰ্যা আৰম্ভ কৰিলেগৈ প্ৰাণায়াম আৰু শাৰীৰিক অনুশীলনেৰে। আমিও যদি নিতৌ প্ৰাণায়াম কৰোঁ, শাৰীৰিক অনুশীলন কৰোঁ, তেতিয়াহ'লে আপোনালোকৰ যিমানবিলাক লাইফষ্টাইল ডিজিজ আছেগৈ চৰ্দি কাহ বাদ দি আমি ভাবোঁ সকলোৰে পৰা আপোনালোকে উপশম পাব, এটি সুন্দৰ শৰীৰ লাভ কৰিবলৈকে সক্ষম হ'ব, এটি সুস্থ দেহ লাভ কৰিবলৈ সক্ষম হ'ব, লগতে সুস্থ মস্তিষ্ক পাবগৈ, আৰু আপোনালোকৰ মানসিক স্বাস্থ্য ভাল হ'ব, যাক আমি মেণ্টেল হেল্থ বুলি কওঁ। আৰু এনেধৰণে স্বামী কৰ্দমৰ বাক্য অনুসৰি প্ৰাণায়াম কৰি দেৱহতীয়ে নিজৰ শাৰীৰিক উৎকৰ্ষ সাধন কৰিলেগৈ, মানসিক উৎকৰ্ষ সাধন কৰিলেগৈ, মানসিক সুস্থতা অনুভৱ কৰিলেগৈ। আৰু পত্নী দেৱহতীয়ে স্বামীৰ প্ৰতি কৃতজ্ঞতা জনাইছে যে আপোনাৰ জৰিয়তে মই আকৌ আগৰ ৰূপ লাৱণ্য লাভ কৰিলোগৈ, আৰু মই যেন ৰাজকীয় পৰিৱেশত আছোঁ। হে ৰাম, স্নান কৰাই দিব্য বস্ত্ৰ পিন্ধাইলাম, ৰত্ন অলংকাৰ যত কৰাই অন্নপান কৰি বহুমান, হে দৰ্পণ দিলা হাত তাত দেৱহতী সৰ্বাংগে চাহিয়া হে হৰিষয়া তিমি লীল, সেই সময়ত কৰ্দম চোৱা আমি কম হে মনত আখি পৰিল। আৰু কিছুদিন যোৱাৰ পাছত এদিন যেতিয়া দৰ্পণ হাতত তুলি ল'লে দেৱহতীয়ে, তেতিয়া নিজকে বৰ অপূৰ্ব দেখিলে, যেন অপূৰ্ব শৰীৰৰ পৰা কান্তি প্ৰকাশ পাইছেগৈ, আৰু নিজৰ ওপৰতে তেওঁৰ আত্মসন্তুষ্টি আহিল। আৰু এয়া যে স্বামীৰ কাৰণে সম্ভৱ হৈছে, যে তেওঁ যেনেকৈ স্বামীৰ যত্ন লৈছিল, স্বামীও যে তেওঁক যত্ন কৰি আজি আগৰ সেই ৰূপ যৌৱন ঘূৰাই পোৱাবলৈকে সমৰ্থ হৈছে, তাৰ নিমিত্তকে স্বামীৰ প্ৰতি কৃতজ্ঞতা গদগদ হ'ল। আৰু এনেদৰে স্বামী কৰ্দমৰ সহযোগত সুন্দৰ এটা পৰিৱেশ পাই তেওঁলোকে এইবাৰ সংকল্প ল'লে যে আমি সংসাৰখন আগবঢ়াম। হে ৰাম
শতেক বৎসৰ দুই ৰুক্ৰিয়াত গৈলেক যদি তবু অল্পকাল মানিল অন্ত হে ভাজ্যাৰ সংকল্প জানি ও পাছেদানৰ গৰ্ভ নিশি হে নৱদানা বিদ্যা এৰি ল অন্ত। আৰু এনেদৰে পুনৰ যৌৱন ঘূৰাই পোৱাৰ পাছত কৰ্দম আৰু দেৱহূতিয়ে বহুকাল তেওঁলোকে যৌৱন উপভোগ কৰিলেগৈ আৰু ইজনে সিজনক বুজিবলৈকে প্ৰয়াস কৰিলেগৈ। ইজনে সিজনক বুজি উঠাৰ পাছত জানি উঠাৰ পাছত তেওঁলোকে পূৰ্ব পৰিকল্পিতভাৱে ভাবিলেগৈ এতিয়া আমি সংসাৰলৈ সন্তানসমূহক আদৰণি জনাম। আৰু এনেদৰে কৰ্দম আৰু দেৱহূতিৰ মাজলৈ 9জনী কন্যা আহিল আৰু শেষত কপিল প্ৰভু জন্ম পাব। আৰু এনেদৰে তেওঁলোকে এই যেতিয়া সংকল্প ল'লে আৰু এই সংকল্পৰ ফলত তেওঁলোকৰ মাজলৈ কি আহিল আমি চাওঁ খাওঁ। হে দেৱহূতি স্বামীৰ শুনিয়া নিষ্ট বাণী মহাপ্ৰেম ভকতিয়ে ভজিলা চক্ৰপাণী পাছে প্ৰভু কৰ্দমৰ বীৰ্য অনুসৰি দেৱহূতি উদৰে পখিলা লীলা কৰি। যে সেই দেৱহূতি তুমি নিজকে পৰমাত্মাৰ অংশ বুলি ভাবিবা আৰু মই তোমাক লক্ষ্মী বুলি জ্ঞান কৰিছোঁ। তুমি এই বৈকুণ্ঠৰ লক্ষ্মী আৰু মই বিষ্ণুৰ অংশ। আৰু এই ভাৱনা যদি তুমি তোমাৰ মনত ৰাখিব পাৰা যিসমূহ সন্তান হ'ব নিষ্কাম হ'ব আৰু তেওঁলোকে কামনা বাসনাৰ ঊৰ্ধত থাকিব। তেওঁলোকে ধৰ্ম অৰ্থ কাম মোক্ষ চতুৰ্বৰ্গ সাধন কৰি প্ৰমাদ এৰি অপ্ৰমাদী হ'ব। হে ৰাম কতোদিনে জন্মিলন্ত ভকত বৎসলম সখীবেলা কাল মহা সুমংগলম সমস্ত লোকৰ মন ভৈলে কপ্ৰসন্ন এই অল্প অল্প কৰি মেঘ বৰিখন। আৰু যিদিনাখন কৰ্দম আৰু দেৱহূতিৰ দশম সন্তান জন্ম হোৱাৰ সময় আহি পৰিল তেতিয়া বৰ সুন্দৰ পৰিৱেশ, সুৰভি শীতল পৰিৱেশ। লাহে লাহে মেঘে কণিকা বৰিখন কৰিছেগৈ আৰু সেইদিনাখন এটি সন্তান জন্ম দিছেগৈ দেৱহূতি মাতৃয়ে। আৰু এই দেৱহূতি মাতৃয়ে জন্ম দিয়া সন্তানটো অতি কম আকৃতিৰ আছিল, অতি ক্ষুদ্ৰ আকৃতিৰ সন্তান আছিল। আৰু এটি বটগছৰ পাতত শুৱাই থোৱা হৈছিল। আৰু বটগছৰ পাতটিত শুৱাই থোৱাৰ বাবে আশ্ৰমৰ অইন মহিষীসকলে ঋষি পত্নীসকলে তাৎসিল্য কৰিছিল যে বটগছৰ পাতত শুৱাই থৈ দিয়া যেন এটি বান্দৰ পোৱালি। কপি মানে সংস্কৃতত বান্দৰ, ইল মানে বটগছৰ পাত। তেওঁলোকে তাৎসিল্য কৰি থকা সময়তেই কৰ্দম ঋষি সেই মুহূৰ্তত আহি পাইছিল আৰু আশ্ৰমৰ ঋষি পত্নীসকলক কৈছিল ভালেই কৰিলে আপোনালোকে যে মই জ্যোতিষী মাতিব লগা নহ'ল, গ্ৰহ বিপ্ৰ মাতিব লগা নহ'ল, আপোনালোকে নামাকৰণ কৰিলে। আপোনালোকে যি নামেৰে এই সন্তানটিক আজি তাৎসিল্য কৰিছেগৈ সেই নামেৰেই জগত প্ৰসিদ্ধ হওক। আৰু পিতৃৰ আশীৰ্বাদত সাংখ্য দৰ্শনৰ প্ৰতিষ্ঠা কৰোঁতা কপিল মুনি জগত বিখ্যাত হ'ল। আৰু 15জন সিদ্ধৰ ভিতৰত তেওঁ অদ্বিতীয়। 15জন সিদ্ধ মানে ব্ৰহ্মাৰ মানস পুত্ৰ 4জন, সনক, সনাতন, সদানন্দ, সনত কুমাৰ। তাৰ পাছত অনংগ দেশৰ ৰাজকুমাৰ জিমুত বাহন 5জন আৰু শেষত ঋষভদেৱৰ 9জন পুত্ৰ শেহতীয়া কবি, হবি, চমক, পিপ্পলয়ত, আৰ্বিহূত্ৰ, দ্ৰুমিল, কৰ্বাজন, অন্তৰিক্ষ, প্ৰবুদ্ধ 14জন। আৰু শেষৰজনা হ'ল কৰ্দম দেৱহূতিৰ দশম সন্তান কপিল মুনি। কিন্তু এই 15জনৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ সাংখ্য দৰ্শনৰ প্ৰতিষ্ঠা কৰোঁতা কপিল মুনি সৰ্বশ্ৰেষ্ঠ সিদ্ধ বুলি কৃষ্ণই অৰ্জুনক বিভূতি যুগত গীতাত কৈছে সিদ্ধানাং কপিল মুনিহি। সিদ্ধসকলৰ ভিতৰত সাংখ্য দৰ্শন প্ৰতিষ্ঠা কৰোঁতা ময়েই কপিল মুনি। আৰু কপিল মুনিৰ জন্মৰ দিনাখনেই সৃষ্টিকৰ্তা ব্ৰহ্মা আহি উপস্থিত হৈছেগৈ। ব্ৰহ্মা হ'ল কৰ্দম ঋষিৰ পিতৃ আৰু আশীৰ্বাদ দিবলৈকে নাতিক লৈ নাৰদ সহিতে 4 সিদ্ধক লগত লৈ
হংসযানত ব্ৰহ্মা আহিছে হি কুমাৰ নাৰদ পঞ্চপুত্ৰ লৈ সংগে ও হংসচনী ব্ৰহ্মা নিজ স্থানে গইলা ৰংগে আৰু ব্ৰহ্মাই কাক লৈ আহিলেগে যে নাৰদকে আদি কৰি তেওঁ চাৰিখিতক লৈ আহিছেগে এই পাঁচ পুত্ৰক লৈ আহিছে আৰু আহি কৰ্দমক কৈছেগে যে হে পুত্ৰ তুমি মোক যি নিমিত্তে শ্ৰদ্ধা কৰিছিলা যেনেধৰণে তুমি মোৰ আদৰণি জনাইছিলা সেইকাৰণে যে স্বয়ং ভগৱন্তক তুমি তোমাৰ গৃহতেই পালা আৰু ব্ৰহ্মাই কৈছে শুনিও কৰ্দম পুত্ৰ মূৰ পূজা যত নিকপত চিত্ৰতাক কৰিলি সমস্ত জাতু মূৰ বচনক হৃদয়ত ধৰি প্ৰৱৰ্তিলি সৃষ্টি কুমাৰ হৰিষিত কৰি হে মোৰ পুত্ৰ কৰ্দম তুমি যেটো নিষ্কামভাৱে অকপত চিত্তে মোৰ পূজা সেৱা কৰিলা সেইবাবে স্বয়ং ভগৱন্তই আজি ইয়াত উপস্থিত হৈছে তোমাৰ পুত্ৰ হিচাপে আৰু এহি তজু জীৱ সবে পৰম সুন্দৰী ইটো ঋষি সমস্তত দিউ ৰংগ কৰি আৰু এই বাৰ ব্ৰহ্মাই কৰ্দমক ক'লে তোমাৰ এই 9জনী ছোৱালী যে বিবাহ উপযুক্ত হ'ল আৰু মই 9জন যুৱক লৈ আহিছোঁ আৰু সেই 9গৰাকী যুৱকক তোমাৰ 9জনী ছোৱালী বিয়া দিয়া আৰু তোমাৰ গৰ্ভত এইবাৰ দেৱহূতিক কৈছে ব্ৰহ্মাই তোমাৰ গৰ্ভত এই যিটো গৰ্ভস্থ সন্তান আছিল আজি যি জন্মগ্ৰহণ কৰিলেগে তেওঁৰ নাম আজি কৈতৱ মৰ্দন হ'ব হে নাম শুনিও মানবী কহো স্বৰূপ বচন তজু গৰ্ভে ভৈল জাত কৈতৱ মৰ্দন অবিদ্যা সংশয় গ্ৰন্থি চেদিবেলো কৰ এই পৃথিৱী পৰ্যতে ফুৰিবা নিৰন্তৰ হৈবে কপিল নাম লোকত বিদিত তোমাৰ যশস্য বঢ়াই বন্ত প্ৰতিনিত আৰু তোমাৰ গৰ্ভত জন্ম পোৱা এই সন্তানটোৰ নাম কৈতৱ মৰ্দন হ'ব এওঁৰ কপট আৰু হিংসা নাথাকিব সাংখ্য দৰ্শন প্ৰতিষ্ঠা কৰিব আৰু এওঁ গোটেই পৃথিৱী পৰ্যটে ফুৰিব আৰু লগতে তোমালোকৰো কি হ'বগে যশ বাঢ়িব আৰু এইবাৰ যি নিৰ্দেশ দিলে ব্ৰহ্মাই দিয়া নিৰ্দেশ অনুসৰি কৰ্দম ঋষিয়ে আৰু দেৱহূতিয়ে তেওঁলোকৰ 9জনী কন্যা 9জন মহান পুৰুষত বিবাহ দিবলৈকে তেওঁলোকে আয়োজন কৰিলে এতিয়া কেনেদৰে 9জনী ছোৱালীক 9জন মহান পুৰুষক বিয়া দিলে আমি সেই অংশলৈকে হ'ম হে ৰাম পিতৃৰ বচনে কৰ্দময়ো তাত পৰে দুহিতাক বিহা দিলা অনুৰূপ বৰে মৰিচিত কলা যে অতীতয় অনুসূয়া অংগীৰাত শ্ৰদ্ধা যে ক্ৰোতুত দিলা ক্ৰিয়া পুলস্থিত হবিববি পুলহতক গতি ভৃগুখাতি বশিষ্ঠত দিলা অৰুন্ধতী হে অথৰ্বাত শান্তি হে নৱজন কন্যাজন হে নৱ প্ৰজাপতিত দি লংগ ৰংগমন মৰিচি ঋষিত কলাৱতীক বিয়া দিয়া হ'ল অত্ৰিমুনিত অনুসূয়া দেৱীক বিয়া দিয়া হ'ল অংগীৰাত শ্ৰদ্ধা দেৱীক বিয়া দিয়া হ'ল ক্ৰোতুত ক্ৰিয়াক দিয়া হ'ল পুলস্থিত হবিববি দিয়া হ'ল পুলহত গতিক দিয়া হ'ল ভৃগুমুনিলৈ খ্যাতিক দিয়া হ'ল বশিষ্ঠলৈ অৰুন্ধতীক বিয়া দিয়া হ'ল আৰু অথৰ্বামুনিত শান্তিত দিয়া হ'ল আৰু এই 9গৰাকী কন্যাৰ 9গৰাকী স্বামী আমি 9গৰাকী জোৱাই কি পালোঁ মৰিচি অত্ৰি অংগীৰা ক্ৰোতু পুলস্থি পুল ভৃগু বশিষ্ঠ অথৰ্বা আৰু 9জনী কন্যা আমি কি পালোঁ কলা অনুসূয়া শ্ৰদ্ধা ক্ৰিয়া হবিৰ্ববি গতি খ্যাতি অৰুন্ধতী শান্তি আৰু কৰ্দম আৰু দেৱহূতিৰ এই জোৱাইসকলক আদৰণি জনালে আৰু তেওঁলোকে এতিয়া নিজৰ স্থানলৈ যাবলৈ উদ্যত হ'ল ঋষিসৱে কন্যা পায়া হৈ আনন্দিত ভৈলা হে কৰ্দমত আজ্ঞা পায়া ও স্থানে স্থানে গয়া হে পাছে মুনি পুত্ৰক জানিয়া নাৰায়ণ ৰহস্যত প্ৰণামিয়া বুলিলা বচন হে কৰ্দম বদতি আবে কিনো মোৰ ভাগ ভগৱন্ত ঈশ্বৰক গৃহে পাইলো লাগ আৰু
যি জোৱাইবিলাক যোৱাৰ পাছত কৰ্দমে নিজৰ পুত্ৰক নাৰায়ণ বুলি জানি ক'লে যে মোৰ কি ভাগ্য, গৃহতেই ঈশ্বৰক সন্তান হিচাপে পাইছোঁ। সেই বৈৰাগ্য ঐশ্বৰ্যযুক্ত জগতই আধাৰ, হে তোমাৰ চৰণে মই কৰোঁ নমস্কাৰ। নমো নমো কপিল স্বৰূপ মহেশ্বৰ, হে নমো পূৰ্ণবোধয় খণ্ডিত শক্তিধৰম। আবে মই নিবেদি হোম এহি কৃপাময়, হে সন্ন্যাসী খবৰ প্ৰথম কৰিয়াই আশ্ৰয়। তোমাক হৃদয়ে ধৰিম বেৰহাই বা কচাওঁ, যদি বাপ অকিঞ্চিতে কম তজুয়া আজ্ঞা পাওঁ। হে পুত্ৰৰূপী ঈশ্বৰ, যিহেতু মোৰ গৃহলৈকে আহিলা, গতিকে এতিয়া মই বনলৈকে যাবলৈকে, সন্ন্যাসৰ পথ ল'বলৈকে আজ্ঞা বিচাৰিছোঁ। তুমি যদি আজ্ঞা কৰা মই গৃহ সংসাৰ ত্যাগ কৰি সন্ন্যাস পথলৈকে যাব বিচাৰোঁ। আৰু তেতিয়া পুত্ৰ কপিলে পিতৃক কি কৈছে? অ ভগৱন্ত বদতি শুনিও কথা খাৰ, তজু অনুগ্ৰহে আখি ভৈলো অৱতাৰ। এতেকে গৃহত যদি থাকা ৰংগ মনে, ও তথাপি তোমাৰ মুক্তি হইব অযতনে। তবু যদি সন্ন্যাসে আগ্ৰহ কৰা মতি, মুত মন দিয়া দেৱে চলিও সম্প্ৰতি। সমস্ত প্ৰাণীসমূহক দেখিবা নিশ্চয়, তেবে মুখ্য পাবা কিছু নাহিকে সংশয়। হে পিতৃ, তোমাক কৃতজ্ঞতা জনাইছোঁ, কাৰণ তোমাৰ বাবেই মাতৃদেৱহতে মোক এই ধৰালৈকে আনিলে আৰু মই কপিল ৰূপে অৱতৰণ কৰিবলৈকে সক্ষম হ'লোঁ। হে পিতৃ, তুমি যদি বনলৈ যাব বিচাৰা স্বইচ্ছাই যাব পাৰা, মোৰ বাধা নাই। কিন্তু এই গৃহতে থাকিও, ত্যাগৰ ভাৱনাত থাকিও তুমি মুখ্য পাব পাৰা। আৰু মুখ্য পোৱাৰ উপায় এটাই, সমস্ত প্ৰাণীসমূহ দেখিবা নিশ্চয়, তেবে মুখ্য পাবা কিছু নাহিকা। মানুহে প্ৰতি মনটো, ধানে প্ৰতি কণ্ঠ থকা দি তেওঁ নথকা কোনো জনপ্ৰাণী নাই, সেয়ে তেওঁৰ নাম নিৰঞ্জন। মানুহে প্ৰতি মনটো থকা দি, ধানে প্ৰতি কণ্ঠ থকা দি সমস্ত জীৱতে তেওঁ বিৰাজমান, জীৱ অংশে আছোঁ গাঁৱে গাঁৱে, সেইবাবে তেওঁৰ নাম নিৰঞ্জন বুলি কৈছে। তুমি এই ভাৱত যদি মোক চাব পাৰা, তেতিয়াহ'লে তুমি গৃহত থাকিয়েই সন্ন্যাস পাবা আৰু গৃহত থাকি তুমি মুখ্য পাবা। এবাৰ মাতৃক কৈছেগৈ, অ মাতৃতই আধ্যাত্ম জ্ঞান কৰিব প্ৰকাশ, ও যেন মতে টান ভৱ বন্ধ হো এনাশ। কপিল দেৱৰ এহিম শুনিয়া বচন, হে পৰময়া আনন্দ কৰিলা ব্ৰহ্মাৰ নন্দন। হে প্ৰদংশিত তাংক নমিম কৰি কৃতাঞ্জলি, ও জয় কৃষ্ণ বুলি লিখি বনে গৈলা চলি। আৰু কপিল প্ৰভুৱে যেতিয়া পিতৃক আশ্বাস দিলে যে মই মাৰ মনৰ সংশয় ছেদন কৰিম, আধ্যাত্ম জ্ঞান প্ৰকাশ কৰিম আৰু সাংখ্যযোগ মই মাতৃত ক'ম, আৰু তেতিয়া নিশ্চিন্ত হৈ কৰ্দম ঋষিয়ে পুত্ৰৰ চাৰিওফালে প্ৰদৰ্শন কৰি বনলৈ বুলি তেওঁ নিৰ্বিবাদে ওলাই গুচি গ'ল। আৰু স্বামীৰ বনগমনৰ পাছত দেৱহূতি মাতৃয়ে নিজ পুত্ৰস্বৰূপ কৰ্দম ঋষি কপিল মুনিক কৈছেগৈ, ও দেৱহূতি শুনিও কনিও মহাক্ষান্ত, ও ইন্দ্ৰিয় পোষন্তে মই ভৈলো মহাশ্ৰান্ত। তজু অনুগ্ৰহে আবে ও জন্ম সীমা পাইলোঁ, এতে কেশে একান্ত চক্ষু তোমাক দেখিলোঁ। তমু গুণে অন্ধ চক্ষু ইটো নৰ স্বয়ং, সূৰ্য যেন তাৰ অৰ্থে প্ৰকাশ কৰয়। হে পুত্ৰৰূপী গুৰু মোৰ, হে ভগৱন্ত, শুনা, পঞ্চকৰ্মেন্দ্ৰিয়, পঞ্চ জ্ঞানেন্দ্ৰিয়, এই ইন্দ্ৰিয়সমূহক পালন পোষণ কৰোঁতেই মই এই জীৱনত ভাগৰুৱা হৈ পৰিলোঁ। আৰু তোমাক মই পুত্ৰ হিচাপে পাই মই জীৱনৰ যেন সীমাটো মই বিচাৰি পালোঁ। আৰু তমুগুণত মোৰ চক্ষু অন্ধ হৈ গৈছিল, মই সঠিক দিক নিৰ্ণয় কৰিব পৰা নাছিল। কাৰণ মই জানো, হে মোৰ পুত্ৰ, মায়াৰ দুটি দিশ আছে, দুটি কৰ্ম আছে। সেই কৰ্মটো হ'ল আৱৰণ আৰু বিক্ষেপ। অৰ্থাৎ মায়াই সত্যক আৱৰি ৰাখে আৰু মায়াই মানুহক বিচলিত কৰি বিক্ষেপ কৰে। অৰ্থাৎ বিভিন্ন মায়াময় কৰ্মত লগাই দি তেওঁক
ঈশ্বৰ সৎকৰ্মৰ পৰা আঁতৰাই ৰাখে আৰু সত্যটোক ঢাকি ৰখাৰ কাৰণে মানুহে সহজাত প্ৰবৃত্তিৰ বাবে ঈশ্বৰক অনুধাৱন কৰিবলৈকে নোৱাৰে আৰু মায়াময় কৰ্মতে ক্লেদাক্ত অৰ্থাৎ লেটিত হৈ থাকে আৰু অবিদ্যা ক্লেশৰ পৰা মুক্তি নাপায়। মই নিশ্চয়কৈ জানিছোঁ তুমি মোৰ মনৰ অন্ধকাৰ নাশ কৰিবলৈকে আহিছা, তুমি অপ্ৰমাদ নাশ কৰিবলৈকে আহিছা, তুমি মোৰ হৃদয়ত জ্ঞানৰ বন্তি আৰু জ্ঞানৰ জ্যোতি জ্বলাবলৈকে আহিছা। হে পুত্ৰৰূপী গুৰু, মোৰ মনৰ অন্ধকাৰখিনি নাশ কৰা, মোৰ মনৰ সংশয় নাশ কৰা, মোক সাংখ্য দৰ্শন দিয়া, ভক্তিৰ স্বৰূপ কোৱা, মই তোমাক পুত্ৰ হ'লেও গুৰু মানিছোঁ। আৰু এনেদৰে পুত্ৰকেই গুৰু মানি দেৱহতী মাতৃয়ে পুত্ৰৰ প্ৰতি বিননি জুৰিছে। হে ৰাম আৰু মোৰ মহদূৰ কৰিবে জোহাই, হে অসম্ভৱ ভাৱ তুমি কৰিছা কৰাই, হে তজু পাৱে শৰণলৈ লোহ কৰি খাৰ, ভৃত্যৰ সংশয় আছে যো ছেদন কোঠাৰ, নমো নমো কপিলচৰ উপদেৱ হৰিম, প্ৰকৃতি পুৰুষ সমতও কৈও ভাল কৰি। হে পুত্ৰ, তদুপৰি মায়াৰ পঞ্চপৰ্বই মোক ভাৰাক্ৰান্ত কৰিছেগৈ। ওম মোহ মায়ামোহ তম, এই মায়াৰ পঞ্চপৰ্বই মোক এনেদৰে মোহাচ্ছন্ন কৰি ৰাখিছে যে মই উহাদিশ পোৱা নাই। গতিকে বৈৰাগ্য কোঠাৰেৰে মোৰ এই মায়ামোহক তুমি ছেদন কৰি মোক তুমি নিজৰ বুলি আঁকোৱালি লোৱা, মোক তোমাৰ চৰণত ঠাই দিয়া আৰু তোমাৰ ভৃত্য বুলি ভাবি বৈৰাগ্য কোঠাৰেৰে মোৰ এই মায়ামোহৰ বন্ধন ছেদন কৰি দিয়া আৰু মোক লগতে কোৱা প্ৰকৃততে পুৰুষ কোন আৰু প্ৰকৃতি কোন। আমাৰ এই শৰীৰটোত অষ্টধা প্ৰকৃতি আছে, ক্ষিতি অপ তেজ মনোদ্যম মন বুদ্ধি অহংকাৰ, এয়া অষ্টধা প্ৰকৃতি। ইয়াৰ ভিতৰত পুৰুষ কোন প্ৰকৃতি কোন মোক বুজাই কোৱা। এতিয়া মিচিকীয়া হাঁহি এটাৰে কপিল প্ৰভুৱে মাতৃদেৱহতী কৈছে, হে ৰাম অল্প হাস্য কৰিয়া বুলন্ত ভগৱান, হে শুনা প্ৰত্যুত্তৰ ৰমাও হোৱা সাৱধান, যি যুগ কহিছোঁ মই পূৰ্বে ঋষি সমস্তত, তাকো আজি তজুৱাগে কৰি বুবে কত। হে মাতৃ, মই যুগমানিকৰ পেলা মুকলি কৰি দিবলৈকে আগবাঢ়িছোঁ। যি যুগৰ বিষয়ে মই ঋষি সমস্তৰ আগতে ব্যক্ত কৰিছিলোঁ, মধ্যমত খিচ বন্ধ হৈ আছিল, আজি পুনৰ যুগমানিকৰ পেলা মই তোমাক ব্যক্ত কৰিম। যি যুগই অধীন চিত্ত সংযমৰ জ্ঞান, হে চিত্তকে জীৱন বন্ধ মুখ্য নিদান, বিষয় আসক্ত ভৈলে অতিবদ্ধ হুই, মন শুদ্ধ হেতু ভক্তি বিনয়ান নাই। হে মাতৃ, মই তোমাক যি যুগৰ বিষয়ে ক'ব ওলাইছোঁ, এই যুগ চিত্তৰ সংযমৰ জ্ঞান দিব, অৰ্থাৎ চঞ্চল চিত্ত মনৰ চঞ্চল মানসিকতা কেনেকৈ আপুনি নিয়ন্ত্ৰণলৈকে আনিবগৈ। আৰু মই সেই পদ্ধতিৰ কথা আপোনাক ক'ম, যি পদ্ধতিৰ জৰিয়তে আপুনি আপোনাৰ মনৰ চঞ্চল মানসিকতাক আত্মাৰ স্থিৰ আধ্যাত্মিকতাত দ্ৰৱীভূত কৰিব পাৰিব আৰু মনত আপুনি প্ৰশান্তি লাভ কৰিব পাৰিব। চঞ্চল চিত্ত যেতিয়া আপোনাৰ শান্ত সমাহিত হ'ব, তেতিয়া আপুনি আপোনাৰ নিজৰ হৃদয়ত আপুনি পৰমাত্মাক জ্যোতিৰূপে পাব। সেই জ্যোতিৰ মাজত আপুনি নিজৰ আত্মাক এটি বিন্দুৰূপে উপলব্ধি কৰিবলৈ সক্ষম হ'ব আৰু আপুনি ভগৱন্ততেই লীন যাব, কাৰণ আপুনি পৰম ব্ৰহ্মৰ যে অংশ, সেই চৰম সত্যটোক আপুনি এই ধ্যানেৰে এই যুগেৰে লাভ কৰিবলৈকে সক্ষম হ'ব। এতিয়া সেই মাতৃ মই আপোনাক ভক্তি যুগৰ বিষয়ে ক'ম। সেই বিষয়ে আসক্ত হৈলে আতিবদ্ধ হুই, মন শুদ্ধ হেতু ভক্তি বিনয়ান নাই, ভক্তি সে কল্যাণ প্ৰথম কহিলোঁ বুজাই, ঈশ্বৰত চিত্ত দিলে মুকুট হৈ, মন শুদ্ধি আদি কৰিম যতে কয়া স্বয়ং, সৎসংগ সবাৰে মূলম জানিবা নিশ্চয়। আৰু কপিল প্ৰভুৱে
বিশ্বজনীন সত্যটো মাতৃৰ আগত দাঙি ধৰিছেগৈ। হে মাতৃ, যেতিয়া মানুহ বিষয় আসক্ত হয়, বিষয় আসক্ত হ'লে মানুহ বস্তুকেন্দ্ৰিক হৈ যায়, আৰু যেতিয়া বস্তুকেন্দ্ৰিক হৈ যাবগৈ, বস্তুবাদী হৈ যাবগৈ, তেতিয়া প্ৰকৃত সত্যক অনুধাৱন কৰিবলৈকে অসমৰ্থ হয়। আৰু একমাত্ৰ উপায় হ'ল ভক্তিৰ পথ, ভক্তিৰ মাৰ্গ। আৰু ভক্তিৰ পথত যেতিয়া এজন মানুহে অগ্ৰগামী হ'ব, ভক্তিৰ পথত আৰোহণ কৰিব, তেওঁ অকৰ্ম বিকৰ্মৰ পৰা আঁতৰি চঞ্চল চিত্তক যেতিয়া নিয়ন্ত্ৰণ কৰিবলৈকে পাৰিবগৈ, যেতিয়া তেওঁ পঞ্চ কৰ্মেন্দ্ৰিয়, পঞ্চ জ্ঞানেন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰিব পাৰিব, তেতিয়া তেওঁৰ প্ৰত্যাহাৰ হ'ব। যোগৰ পঞ্চম অংগ প্ৰত্যাহাৰ কৰাৰ পাছত মনলৈ ঈশ্বৰৰ সুস্পষ্ট ধাৰণা আহিব। ধাৰণা যেতিয়া সুস্পষ্ট হ'ব, তেতিয়া ঈশ্বৰক তেওঁ ধ্যান কৰিবলৈকে সক্ষম হ'ব। ঈশ্বৰক যেতিয়া শুদ্ধ ৰূপত ধ্যান কৰিবলৈকে সক্ষম হ'ব, আৰু তেতিয়া তেওঁ সমাধিপ্ৰাপ্ত হ'ব, অৰ্থাৎ তেওঁ নিৰ্বীজ সমাধি লাভ কৰিবগৈ। সকলো জীৱতে, সকলো প্ৰাণীতে কি দেখা পাবগৈ? তেওঁ ঈশ্বৰৰ প্ৰতিবিম্বিত হোৱা দেখা পাব। আৰু এনেদৰে চঞ্চল চিত্ত কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে, মনক কেনেকৈ শুদ্ধি কৰিব লাগে, লগতে কৈছে হে মাতৃ, কায় বাক্যমন অৰ্পণ কৰি দিব লাগিব। কাৰণ যেতিয়ালৈকে এই শৰীৰটো মোৰ, এই মন মোৰ, এই বাক্য মোৰ বুলি ভাবে, অহম মম ভাৱত থাকে, ভগৱন্তক নাপাব। হে মাতৃ, তুমি প্ৰতিদিনেই, প্ৰতি মুহূৰ্ততেই সমৰ্পণা ভক্তিৰে হে ঈশ্বৰ, এই শৰীৰ তোমাৰ, এই বাক্য তোমাৰ, এই মন তোমাৰ, এনেদৰে অৰ্পণা ভকতিৰে আপুনি আগবাঢ়িব। আৰু যেতিয়া আপুনি ঈশ্বৰৰ চৰণত আপুনি অৰ্পণা কৰি দিব নিজকে, ঈশ্বৰে তেতিয়া আপোনাৰ দায়িত্ব ল'ব এই ভক্তিৰ মূল ৰহস্য কথা। আৰু তেতিয়া মাতৃয়ে কৈছেগৈ দেৱহতীয়ে, মই শ্ৰীমতীটো কথা বৰ টান, হে সুখে বুজো যে নমতে কৈও ভগৱান। হে পুত্ৰ, এই ভক্তি বৰ কঠিন, মই শ্ৰীমতী, তুমি যিমান পাৰা সৰল ভাষাৰে মোক বুজাই দিয়া। হে ভগৱন্ত বদতি শুনিও বেয়াই, হে উত্তম ভকতি কহোঁ তোমাত বুজাই। পুৰুষৰ সহজে ইন্দ্ৰিয় বৃত্তি স্বয়ং, যেনমতে নিষ্কাম হৰিত প্ৰৱৰ্তয়। ভাগৱত ভক্তি তেমে ইহা কবুলয়, মুখ্যত অধিকয়াতি গৰিষ্ঠ হুঁয়। হে মাতৃ, মই উত্তম ভক্তিৰ কথা কওঁ শুনা। আমাৰ মানুহৰ যে সহজাত প্ৰবৃত্তি আছে, এই সহজাত প্ৰবৃত্তিক আপুনি নিয়ন্ত্ৰণ কৰি যেতিয়া আপুনি নিষ্কাম ভাৱনাত আহিব পাৰিব, অৰ্থাৎ অসত্যৰ পৰা সত্যলৈকে, অন্ধকাৰৰ পৰা পোহৰলৈকে, মৃত্যুৰ পৰা অমৃতৰ পথলৈকে, প্ৰমাদৰ পৰা অপ্ৰমাদৰ পথলৈকে আহিব পাৰিব, তেতিয়া আপুনি ভাগৱত ভক্তি পাবগৈ। আৰু ভাগৱত ভক্তি মুখ্যতকৈও অধিক। লিংগ দেখা জীৰ্ণ ইটো অল্পতে কৰণয়, অন্নপান গৰ্ভাগ্নিয়ে যেমনে দহয়। ভক্তি জনমতে শ্ৰেষ্ঠ কহিলো নিৰ্ণয়, হি মোৰ পদ সেৱাতৰ শিকজিটো হয়। হে মাতৃ, কেনেকৈ ভক্তি কৰিব? লিংগ দেহা জীৰ্ণ হ'ব লাগিব। মই পুৰুষ, মই মহিলা, এই ভাৱনা যেতিয়া নোহোৱা হ'ব, লিংগ দেহা জীৰ্ণ হ'ব। অন্নপান গৰ্ভাগ্নিয়ে যেমনে দহয়, আৰু আমি যি খাদ্য পান কৰোঁ, গৰ্ভাগ্নিয়ে যেনেকৈ তাক নাশ কৰেগৈ, তাক প্ৰশমিত কৰেগৈ, আমাক হজম কৰাত সহায় কৰে, ঠিক তেনেকৈ আমাৰ মনৰ যি গৰ্ব অহংকাৰ, আকৌ আমাৰ এয়া পুৰুষ দেশ, এয়া মহিলা দেশ, নাৰী দেশ বুলি যি গৌৰৱ অহংকাৰ নোহোৱা হ'লে তাকে লিংগ দেহা জীৰ্ণ হোৱা বুলি কয়। আৰু লিংগ দেহা জীৰ্ণ হ'লে কি হ'ব? সাম্য ভাৱনা আহিব, সমাধি পাব। অসুয়ে এৰিয়া অন্য অন্য প্ৰীতি ভাবে, হেমূৰ নাম গুণক সদায়ে মাত্ৰ গাৱে। সাজুৰ্য মুখ্য কমূৰ ইচ্ছা নকৰয়, ও বিৰল ভক্তি কমাতৃ ওয়াৰাকে কহয়। হাই কাজে এৰি, অসূয়া এৰি, হিংসা এৰি, কপট এৰি যেতিয়া প্ৰীতিভাৱ আহিব, বসুধৈৱ কুটুম্বকম, বিশ্বব্ৰহ্মাণ্ডৰ সকলো জীৱৰ প্ৰতি, সকলো বস্তুৰ প্ৰতি যেতিয়া প্ৰীতিভাৱ আহিবগৈ, হিংসা কপট ভাৱ নাহিবগৈ, আৰু যেতিয়া অনবৰতে মোৰ নামকে স্মৰণ কৰিব, আৰু তেওঁ
সাযুজ্য মুখ্যক কি কৰিব ইচ্ছা নকৰিব অৰ্থাৎ মুক্তিৰ ভাৱনা তেওঁৰ নাহিব কি আহিব জগতৰ কল্যাণৰ ভাৱনা আহিব আৰু হে মাতৃ জগতৰ কল্যাণৰ ভাৱনা যেতিয়া আহে মুখ গুছে আৰু কেতিয়াকে কয় যে বিৰল ভক্তি ও দেখি থাকে মূৰ দিব্য ৰূপ বিতুপন প্ৰসন্ন বদন স্বাৰ অৰুণ নয়ন মই সমে কথা বাৰ্তাম হে কহি আঠা কয় মুখ্য আদি তৃণ কৰি সমন গণয় আৰু যেতিয়া হে মাতৃ মোক প্ৰাৰ্থনা কৰিব তেতিয়া মই শুনো কোনো লোকে যেতিয়া মোক প্ৰাৰ্থনা কৰে মই শুনো আৰু কোনোবা যদি কলাব বা মানুহেও মোক প্ৰাৰ্থনা কৰে মই তেতিয়াও শুনো কাৰণ মই অন্তৰ্যামী হে মাতৃ যিজন মুকবধিৰ যিজনে কাণেৰে নুশুনে মুখেৰ বাক্যশক্তি নাই সেই কাণেৰে নুশুনা মুখেৰে কথা ক'ব নোৱাৰা ব্যক্তিজনৰো কথা মই শুনিবলৈ পাওঁ কাৰণেই মোৰ নাম অন্তৰ্যামী হে মাতৃ যেতিয়া এজন মানুহে মোক ধ্যান কৰে পৰমাত্মাত তেতিয়া তেওঁ আত্মা বুলি নিজকে জ্ঞান কৰে তেতিয়া আত্মাই পৰমাত্মাৰ কথা শুনিবলৈ সক্ষম হয় হে মাতৃ মনত ৰাখিবা মোক প্ৰাৰ্থনা কৰিলে মই শুনো আৰু যেতিয়া তেওঁ অন্তস্থ প্ৰাণত হৃদয়ত পৰমাত্মাক ধ্যান কৰিবগে আৰু তেতিয়া তেওঁ আত্মাৰ কথা শুনিবলৈ পাব পৰমাৰ্থৰ কথা তেওঁ শুনিবলৈ সক্ষম হ'ব মোৰ মনোহৰ ভাষ্য সুন্দৰ আলয় হেতা সম্বাৰ মন প্ৰাণ টানি আয়ানয় এতেকে মুখ্যক যদি ইচ্ছা নকৰয় তভু পুন ভকতিয়ে তাকমি ইলাৱয় আৰু মোৰ ইখত হাঁহিৰে থকা অৰ্থাৎ মিচিকীয়া হাঁহিৰে সৈতে ঈশ্বৰৰ বদন ঈশ্বৰৰ সুন্দৰ মুখখন যদি কল্পনা কৰে আৰু সেই ঈশ্বৰৰ সুন্দৰ ৰূপটোৰ প্ৰতি যিজন আকৃষ্ট হয় যে তেওঁৰ সেই ৰূপটোক হৃদয়ত আনিবলৈকে সক্ষম হয় আৰু তেওঁ মুখ্যতকৈও অধিক আনন্দ পায় সেই অবিদ্যা গুচিলে আনো বিভূতি যতে কম ভকতৰ পাছে পাছে ফুৰয় প্ৰত্যেকম মায়াৰ আৱৰণ যেতিয়া তেওঁ গুচাবলৈকে সক্ষম হ'ব তেতিয়া অবিদ্যা নাশ হ'ব আৰু যত বিভূতি আছেগে অনিমা লহিমা গৰিমা মহিমা প্ৰাপ্তি প্ৰাকাম্য ইচিত্ৰ বৈচিত্ৰ এই সমস্ত বিভূতিয়ে তেওঁৰ পিছে পিছে ফুৰিবগে যদ্যপি তেখম বেতাক স্পৃহা নকৰয় হে তভু পুনু তাক ভক তিয়েমি লায় যাৰাখৰ বাবে মোক ভজি আয়া স্বয়ং হে কাল চক্ৰেতা সম্বাকম নাখন কৰয় আৰু যি মোক এনেদৰে ভক্তি কৰে তাক কাল চক্ৰই কেতিয়াও ধ্বংস নকৰে সেই ইহপৰ লোকক সুখ ভাজ্য পুত্ৰ স্বয়ং সমস্তকে এৰি যিটো মুহুক ভজয় তাসম্বাক মৃত্যু হন্তে মই কৰোঁ পাৰ হে অভক্তৰ কদাচিতো নাহিকে নিস্তাৰ আৰু যিবিলাকে সুখ দুখৰ ঊৰ্ধত থাকি সমস্তখিনি মোৰ চৰণতে দি তেওঁ অৰ্পণা ভক্তিৰে সেৱা কৰেগৈ আৰু তেওঁক মই মৃত্যু ভয়ৰ পৰা উদ্ধাৰ কৰোঁ অৰ্থাৎ যিজন অভয় চৰণলৈকে আহে সেইজনৰ কেতিয়াও ভয় নহয় হে পৰম পুৰুষই আত্মা জগতৰ হে মোক এৰি আনক ভজয় যিটো নৰ তাহাৰ দুৰ্গুৰ ভাৱ নোহে নিবাৰণ নিকাৰ ভুঞ্জয় সিটো অধম দুৰ্জন মুক ভয়ে বায়ু সূৰ্য অগ্নি পুৰন্দৰে হোকাল বৃষ্টি আদি কৰি কৰ্ম কয়াচৰে এহি মোৰ ঐশ্বৰ্য জানিবা সাধু স্বয়ং হে কুশলৰ অৰ্থ মোৰ চৰণ ভজয় হে মাতৃ মই এই পৰম পুৰুষ আত্মা জগতৰ আৰু এই কথা নাজানি যদি কোনোবাই অন্য ক্ষুদ্ৰ দেৱ দেৱী ভজন কৰে তেতিয়াহ'লে তেওঁ জীৱন্ততে মৰা আৰু নিকাৰ ভুঞ্জুতেই যাব মোৰ ভয়তেই বায়ুৱে চলাচল কৰে সূৰ্যই পোহৰ দিয়ে কালে বৃষ্টি আনে আৰু এইবোৰ মোৰ ঐশ্বৰ্য বুলি জানিবা আৰু সেইকাৰণে সাধু লোকে মোৰ চৰণৰ বাদে বেলেগ আৰু তেওঁলোকে কামনা নকৰে আৰু হে মাতৃ যে মই সমস্তখিনি কথা তোমাক ক'লোঁ আৰু এই সৃষ্টি কৰিবৰ কাৰণে মই
মায়া দেৱীক ক'লোঁ তুমি পত্নী হ'বা মই স্বামী হ'ম আৰু মায়া দ্বাৰেৰে এই সমস্ত বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টি কৰিছোঁ যে প্ৰথম পুৰুষে মই ৰূপে মায়াৰ উদৰে কৰিলন্ত বিদ্যাধন জগত ঈশ্বৰ জন্মাইলন্ত মহামায়া মহত্ব কুমাৰ তাতহন্তে জন্মিল ত্ৰিবিধ অহংকাৰ সাত্বিক ৰাজসিক তামসিক আৰু এনেদৰে ক্ৰমে ক্ৰমে এই বিশ্ব ব্ৰহ্মাণ্ড আমি সৃষ্টি হ'ল 7খন পাতাল 7খন স্বৰ্গ 7খন মহৎলোক আৰু 7খন বৈকুণ্ঠ সমস্তখিনি আমি সৃষ্টি কৰিছোঁ স্থানে স্থানে দেৱদৈত্য থাপিলন্ত নৰ বিৰাট শৰীৰ ইহা বুলিলা ঈশ্বৰ আৰু স্থানে স্থানে দৈত্য দেৱতা সুৰ নৰ নাগ কিন্নৰ মই স্থাপন কৰিছোঁ হে মাতৃ বিৰাট বিশ্বত যি আছে সেয়া আমাৰ দেহতেই আছে আৰু এয়াই হ'ল ক্ষুদ্ৰ ব্ৰহ্মাণ্ড আৰু এই ক্ষুদ্ৰ ব্ৰহ্মাণ্ড অৰ্থাৎ নিজৰ শৰীৰতেই আছে ইটো কথা দেহাত বুজিবা দিয়া মন ও সাংখ্য কথনৰাবে শুনা প্ৰয়োজন সেই সাংখ্য শুনি দেৱহূতি পুচন্ত দুনাইম হৈ আৰু এক কথা বাপ কহিও বুজাইম প্ৰকৃতি পুৰুষ দুয়ো এৰা এৰি নাইম অন্য অন্য আশ্ৰয় কম ৰিছে একঠাই নাহি ভিন্ন ভাৱ যেন জলৰ ৰসৰ প্ৰকৃতি পুৰুষ দুয়ো সেই পতন্তৰ আৰু সাংখ্য তত্ত্বৰ কথা শুনি মাতৃদেৱহতীয়ে পুত্ৰ কপিলক কৈছেগে এই আৰু এটা কথা মোক বুজাই দিয়াচোন হে বাপু যে প্ৰকৃতি পুৰুষটো এৰা এৰি নাই যেনেদৰে ৰস আৰু জলৰ এৰা এৰি নাই তথাপিতো মোৰ মনত কিছু সন্দেহ আছে যে কোনজন মুক্ত কোনজন বিমুক্ত মোক কোৱাচোন এতেকে লোকৰ মুখ্য কেনেমতে হয় ইটো মোৰ সংশয় চেদিও কৃপাময় আৰু তেতিয়া কপিল প্ৰভুৱে মাতৃক কেনেকৈ ধ্যান কৰিব কেনেকৈ প্ৰাণায়াম কৰিব এই বিষয়ে ক'বলৈ আৰম্ভ কৰিছে ভকতি যুগক পূৰ্বে সংক্ষেপে কহিলোঁ বিস্তৰ কৰি আপোনো সাংখ্য যুগ নিৰূপিলোঁ আৰু শুনা বৈষ্ণৱ অষ্টাংগ যুগ আই ঈশ্বৰৰ ধ্যান সমে কহিব বুজাই সাধকে পুৰুষে আকিমন বসম হে প্ৰথমে ধৰিব যাম নিয়ম দ্বাদশম পবিত্ৰ স্থানত দিব্য আসন পাতিয়াম কৰিবে প্ৰয়াণ পাছে তাহাঁত বসিয়াম বৈকুণ্ঠৰ লীলা ধ্যান কৰি ঘনে ঘন মনৰ মনক সমে কৰিবে চেতম মনজবে সাৱধান ভৈলে কৈ আঁকিয়াম নাসিকাৰ অগ্ৰেতেবে দৃষ্টিক ৰাখিয়াম হে মাতৃ ধ্যান প্ৰাণায়াম কৰিব লাগিলে এখন সুন্দৰ আসনত আপুনি বহি ল'ব আৰু আপুনি প্ৰাণায়াম কৰাৰ আগমুহূৰ্তত কি কৰিব যোগৰ অংগসমূহ ভাগিব যোগৰ অংগবোৰ কি কি যম নিয়ম আসন প্ৰাণায়াম প্ৰত্যাহাৰ ধাৰণা ধ্যান সমাধি আৰু এনেদৰে এটা স্তৰৰ পৰা এটা স্তৰলৈকে আপুনি উত্তৰণ হ'ব লাগিবগে আৰু খুব সুন্দৰকৈ শান্ত সমাহিত হৈ এখন আসনত আপুনি বহি ল'ব তাৰ পাছত আপুনি প্ৰাণায়াম কৰিব প্ৰাণায়াম কৰাৰ পিছত আপোনাৰ কি হ'বগে আপুনি নাকৰ আগত দৃষ্টি একাগ্ৰ কৰিব আৰু ঈশ্বৰৰ ধ্যান হৃদয়ত আনিবলৈ চেষ্টা কৰিব চিন্তিবেক ঈশ্বৰৰ ৰূপবিতোপন ও সেই ৰূপ কহুমাও শুনায়ে কমন আৰু কেনেকৈ আপুনি ঈশ্বৰক ভাবিব হে মাতৃ মই কওঁ শুনক হে ৰাম চিন্তিবেক হৃদিত কৰি মন নিশ্চল হে ৰাম চৰণ পংকজ তাপহাৰী শুভে তাত চিহ্ন শাৰী শাৰী ধ্বজ ভজ জব অংকুশ আৰু কমল ও উন্নত ৰকত নখচয় তাৰ কান্তি লাগি প্ৰকাশয় ও হৃদয় তজত আছে ঘূৰন্ধকাৰ জাত জন্মিল অন্তৰ তীৰ্থেশ্বৰী পাছে তাংক হৰে শিৰে ধৰি হে লভিলন্ত সুখম নাহি কয় তাৰ পাৰ হে মাতৃ প্ৰথমে আপুনি ঈশ্বৰৰ ৰাতুল চৰণ কল্পনা কৰিব
আৰু ঈশ্বৰৰ আতুল চৰণত আপুনি 5টা চিহ্ন কল্পনা কৰিব ধ্বজ বজ্ৰ জব অংকুশ আৰু কমল হে মাতৃ মহেশে ধ্বজ তিতিক্ষাই বজ্ৰ ভক্তৰ কৰুণাই অংকুশ নিষ্কাম ভক্তিয়ে কমল বুলি আপুনি নিশ্চয়কৈ জানিব হে মাতৃ ঈশ্বৰৰ চৰণৰ নখবোৰ ৰঙচুৱা আৰু চৰণৰ দ্বিতীয় আঙুলিত এতিয়া আপুনি আঙুঠি কল্পনা কৰিব সেই আঙুঠিৰ নাম হ'ল উজ্জন্তী আৰু ঈশ্বৰৰ সেই ৰাতুল চৰণৰ পৰাই যিমান তীৰ্থ আছে তাৰ সৃষ্টি হৈছেগৈ আৰু এই ৰাতুল চৰণতেই সমস্ত দেৱ দেৱীয়ে কি কৰেগৈ আত্মসমৰ্পণ কৰে হে মাতৃ তাৰ পাছত আপুনি ক্ৰমে তেখেতৰ চৰণৰ খাৰগাঁঠিত আপুনি দুধাৰী নুপুৰ কল্পনা কৰিব আৰু কঁকালত তেওঁৰ এখন হালধীয়া পাতৰ ধুতি পাতপিতভনি আৰু কঁকালত এখন ৰঙা টঙালী মেখলা তাৰ ওপৰত ৰত্নৰ হুৰৰ তাৰ ওপৰতে কিংকিনী সোণৰ এডাল কিংকিনী অলংকাৰ বিশেষ হে মাতৃ ঈশ্বৰৰ সেই কিংকিনীৰ ওপৰত আপুনি দেখিব তেওঁৰ এটি পদুম ফুলৰ কলি সদৃশ নাভি কমল আৰু বুকুখন বহল বক্ষস্থল অশ্বস্তৰ পত্ৰ নহয় হে মাতৃ এটি যেন বহল আহত গছৰ পাতহে আৰু বহল বক্ষস্থলৰ মাজত শ্ৰীবৎসপান্তি কণ্ঠত কৌস্তুভমণি আৰু কান্ধত বৈজয়ন্তীমালা হেমহাৰ পুষ্পহাৰ গজমুকুটাৰ হাৰ পদ্মমালা এনেদৰে 5ডাল মালা আৰু বনমালা ভাগ তেখেতৰ আঁঠুলৈকে থকা অৰ্থাৎ আজানুলম্বিত হে মাতৃ ঈশ্বৰৰ হস্তযুগলো আজানুলম্বিত আৰু হাতৰ আঙুলিবোৰত ৰত্নৰ আঙ্গুষ্ঠি আৰু চৰণৰ নখত যেনেদৰে নখচন্দ্ৰ আছে তেখেতৰ দুইখন হাতৰ 10টা আঙুলিৰ নখতে নখচন্দ্ৰ বিৰাজমান আৰু উজ্জ্বল বাহুত কেউৰ আৰু কংকণ হে মাতৃ তেওঁৰ সুন্দৰ মুখখন আৰু শংখ সদৃশ তেখেতৰ গ্ৰীবা কণ্ঠত কৌস্তুভমণি উজ্জ্বল কিৰীটি তাতে ময়ূৰৰ পুচ্ছ কৰ্ণত মকৰকুণ্ডল আৰু মকৰকুণ্ডল যিখিনি ঠাইত উলম্ব হৈ আছেগৈ সেইখিনি ঠাইত গন্ধস্থল মকৰকুণ্ডলৰ কাৰণে গন্ধস্থল জিলিকি আছেগৈ আকুঞ্চিত কেশ কেঁকুৰা কেঁকুৰি তেখেতৰ ঢৌ খেলোৱা মূৰৰ চুলি বৈ পৰা চেলাউৰি আয়ত চকু পদুমৰ পাহিৰ দৰে আৰু উন্নত নাক তিলফুল সদৃশ নাক চিবুকমান থুতুৰি আৰু তেখেতৰ ৰঙচুৱা উজ্জুৰি আৰু দাঁতবোৰ যেন ডালিম্বৰ পান্তি ডালিমৰ গুটিৰ দৰে সকলো দাঁতবোৰ সমান আৰু মুখত এটি মিচিকীয়া হাঁহি হে মাতৃ এইদৰে এই ভুৱন ভুলোৱা এই ৰূপত যেতিয়া আপুনি কল্পনা কৰিব পাৰিবগৈ আৰু চৰণৰ পৰা মস্তকলৈকে মস্তকৰ পৰা চৰণলৈকে যেতিয়া বাৰে বাৰে আনিব পাৰিব আৰু শেষত যেতিয়া আপুনি ভবাৰ লগে লগে ধ্যান কৰাৰ লগে লগে ঈশ্বৰ মূৰ্তি আপোনাক চৈতন্যৰ ওপৰত আপোনাক হৃদয়ত ধৰা দিব আপুনি জানিব হে মাতৃ আপুনি জীৱন্তেই মুকুট কাৰণ এই পৃথিৱীত যিয়ে যিমান ঐশ্বৰ্য বিভূতি আশা নকৰক কিয় সেই ঐশ্বৰ্য বিভূতি ইয়াতেই থৈ যাব লাগিব আৰু সেই ঐশ্বৰ্য বিভূতিৰ দ্বাৰা তেওঁ নিজেও খাব নোৱাৰিব কাৰণ হিচাপতকৈ বেছি সময়তকৈ আগত কোনেও একো নাপায় হে মাতৃ মই যদি 4খন হাতেৰে দিওঁ মানুহে কিমান ল'ব আৰু মানুহে 2খন হাতেৰে বা কৰিব কি আৰু মই যদি 4খন হাতেৰে লৈ যাওঁ 2খন হাতেৰে খুচাই ৰাখিবলৈ পাৰিবনে হে মাতৃ গতিকে সদায় মানুহ নিষ্কাম ভাৱনালৈকে আহিব লাগে এই বদতি কপিল হৰি শুনা মহামতী একেবিধ মাত্ৰ পুনঃ ও নিৰ্গুণ ভকতি ও জ্ঞান কৰ্ম তীৰ্থব্ৰতে নকৰিয়া মন ও ক্ষুদ্ৰিহ বিশ্বাসে লৈও মুহূৰ্ত শৰণ মূৰ গুণ গান মাত্ৰ কৰি বস্ৰবন নিষ্কামে মুহূৰ্ত যায় নিমজ্জয় মন নিৰ্গুণ ভকতি আহি কহি নুবুজাই মই সমে ইটো ভক্তি এৰা এৰি নাই হে মাতৃ জ্ঞান কৰ্ম তীৰ্থব্ৰতত এইবোৰত মনোনিৱেশ নকৰি সুদৃঢ় বিশ্বাসে একান্ত চিত্তে কায় বাক্যমন অৰ্পণ কৰি দিয়াতে হ'ল নিৰ্গুণ ভকতি আৰু এই নিৰ্গুণ ভকতিত যেতিয়ালৈকে নাহে মই কাকো
মোৰ বুলি নলওঁ, আদৰি নলওঁ। মোক যিজনে আদৰি ল'ব ময়ো তেওঁক আদৰি লওঁ হে মাতৃ। আৰু এই কথাই শেষ কথা, অন্যথা বুজিলে মোক ফলক নাপায়, স্বৰূপ কৰিয়ে মই কহিলোঁ হয়। মোক যদি পৃথকে পৃথকে পূজা কৰে মই কেতিয়াও নলওঁ। অৰ্থাৎ পৃথকে পুজিলে পূজা কেহু নাপায়, কৃষ্ণক পুজিলে পূজা সমস্ততে হয়। কৃষ্ণক অৰ্পণ কৰি দিলে সমস্ত দেৱতাই পায়, কিন্তু পৃথক পৃথক কৰি ক'লেগে কৃষ্ণই নাপায় বা কোনো সন্তুষ্ট নহয়। ও যিজনে আপোনাৰ পৰ ভেদক কৰয়, হে তাক মই ঘূৰতৰ দিওঁ মৃত্যু ভয়। হে মাতৃ, যিজনে আপোন কৰ কৰে, এইটো মোৰ ল'ৰা, সেইটো তাৰ ল'ৰা, মই এওঁক দিম, মই তেওঁক নিদিওঁ, এওঁ গুণৱান, তেওঁ মানে নিৰ্গুণী, এওঁ ধুনীয়া, এওঁ কুৰূপ, এই বুলি যে ভিনপৰ কৰে, তেওঁক মই দুৰ্ঘোৰ মৃত্যু ভয় মই সময়ে সময়ে দিওঁ, তেওঁলোকে বুজাই নাচায়। হে ৰাম, আৰু এনেদৰে মাতৃৰ আগত কপিল প্ৰভুৱে কি ক'লে যে সমস্তখিনি ক'লে, আৰু কৈ এইবাৰ ক'লে যে কালৰ প্ৰভাৱ, মানুহে সময়ৰ প্ৰভাৱৰ কথা গম নাপায়, আৰু এই শৰীৰতেই সমস্তখিনি আছেগে, আৰু এই শৰীৰটোৱেদি এদিন যেনেকৈ জন্ম পাইছে, কৈশোৰ অৱস্থা পায়, যৌৱন অৱস্থা পায়, শেষত গৈ বৃদ্ধ হয়, এই ত্যাগ কৰিব লাগিব। আৰু কেনেকৈ তেওঁ এই কষ্ট খাব আৰু এই জীৱনটোনো কেনেকুৱা, সেই বিষয়ে মাতৃক কৈছেগৈ। হে মাতৃ, আপুনি আমাক জন্মহে দিলে, কিন্তু এই সন্তানবোৰ কেনেদৰে মাতৃগৰ্ভত স্থিতি হয়, কেনেদৰে তিল তিলকৈ ডাঙৰ হয়, আপুনিতো গম নাপায়। হে মাতৃ, মই আপোনাক কওঁ শুনক। হে কপিলবদতি শুনিও মানৱী, ও জীৱৰ নিকাৰ যত, হে কৰ্মৰ ইচ্ছাই, ও পুৰুষৰ মন, ও প্ৰৱেশ উদৰত, ও নাৰীৰ শৃংগাৰ, ও সময় বেলাত, ও ৰেতক সহিতে যায়, ও স্থিৰ শুনিতে, ও একল গহুয়া, ও উদৰ তলৱে ঠায়, ও এক ৰাত্ৰ ভৈলে, ও দুই লগ হয়, হে বৰ্তুল পঞ্চৰাত্ৰত, দশম দিনত, ও কঠিন হুঁয়, ও বদৰি ফলৰ মত, পাছে দুই মাখে, ও ক্ষীৰ বা হুঁৱা দিম, ও ভিন্ন হুঁৱে অংগছয়, তৃতীয় মাসত, হুলুময়া দিনস, ও চিনলিংগ উপজয়, চতুৰ্থ মাসে মিলিম, সাত ধাতু হইম, সুধা তৃষ্ণা পঞ্চমত, ও ছয় মাস ভৈলে, জাল যে নচৰ্মে, বেঢ়য় তাৰ অংগত। হে মাতৃ, পুৰুষৰ ইচ্ছাত, পুৰুষ নাৰী মিলনৰ সময়ত পুৰুষৰ শুক্ৰ আৰু নাৰীৰ ৰক্ত যেতিয়া একেলগ হয়, তেতিয়া মাতৃগৰ্ভত সন্তান গৰ্ভস্থিত হয়, তেতিয়া এগৰাকী নাৰীক গৰ্ভৱতী বুলি ঘোষণা কৰা হয়। আৰু যেতিয়া স্ত্ৰীৰ শোণিত পুৰুষৰ শুক্ৰাণু একেলগে লগ লাগে আৰু এৰাতি পাৰ হোৱাৰ লগে লগে লগ হয়, আৰু 5 ৰাতিত সি গোলাকাৰ আকৃতি ধাৰণ কৰে। দশম দিৱসত এটা বগৰী ফলৰ সমান হয়। 2 মাহ অতিক্ৰম কৰিলে শিৰ, বাহু, ভৰি ইত্যাদি অংগছয় চিনিব পৰা হয়। 3য় মাহত নোম নখ আদি আৰু পুৰুষ সন্তানে নাৰী সন্তানক জানিবলগীয়া সক্ষম হয়। 4ৰ্থ মাহত সপ্ত ধাতু গঠন হয় আৰু সুধা তৃষ্ণা পঞ্চমত আহে। 6 মাহ হ'লে জাল যেন চৰ্মই অংগত বেৰি ধৰে, আৰু এনেদৰে এটি সন্তান ক্ৰমে ক্ৰমে মাতৃগৰ্ভত ডাঙৰ দীঘল হয়। সেই সুদীসকল, আমি আকৌ অহা খণ্ডত এই বিষয়ে বিস্তৃতভাৱে আলোচনা কৰিম। আজিৰ খণ্ডটো আমি ইমানতে সামৰণি কৰিছোঁ। কৃষ্ণ জয় ৰাম, জয় নাৰায়ণ, জয় কৃষ্ণ, জয় জগতগুৰু শ্ৰীমন্ত শংকৰ, অপৰাধ বিনাশন্ত জনাম নাৰায়ণ জানি নামে পখিলিখন।
আন গতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দেখিলো হৰি মোক ৰক্ষা কৰি ঈশ্বৰম মোক ৰক্ষা কৰি ঈশ্বৰম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পম তৰু তাহান্ত বিনাই নাই 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 ঐ আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু হৰি ইমান সুন্দৰকৈ বৰ ৰসাল কথাৰে খুব সুন্দৰকৈ ব্যাখ্যা আগবঢ়াইছে দীপক ব্ৰহ্মদেৱে সৃষ্টিৰ পাতনি লগতে ব্ৰহ্মাৰ সৃষ্টি সন্দৰ্ভত এই কথাখিনি যেনেধৰণে প্ৰশ্নবোৰ আৰম্ভ হৈছে পৰীক্ষিতৰ উত্তৰ দিবলৈ যেন আগবাঢ়ি গৈছে সুখদেৱ আৰু গোটেই প্ৰশ্নবোৰ পৰীক্ষিতৰ প্ৰতিটো প্ৰশ্ন যেন আমাৰ প্ৰশ্ন মানৱ সমাজৰ প্ৰশ্ন গতিকে এই কথাবোৰ সঁচাকৈ খুব আধ্যাত্মিক আৰু এই কথাবোৰে আমাক সঁচাকৈ প্ৰতিটো প্ৰশ্নৰ উত্তৰে আমাক সাহস যোগায় মনুষ্য জীৱনত ইমান সুন্দৰকৈ পাঠ আৰু ব্যাখ্যা আগবঢ়োৱাৰ বাবে আমি বাবলৈ কৃতজ্ঞতা জনাইছোঁ কাইলৈ আকৌ একে সময়তে আপোনালোকক লগ পাম দীপক ব্ৰহ্মবাপ কাইলৈ উপস্থিত থাকিব আমাৰ সৈতে আমাৰ গুৰুগৃহৰ পৰা ভাগৱতৰ এই আমাৰ ধাৰাবাহিক অনুষ্ঠান বিশ্বাসে মিলয় হৰিৰ তৃতীয় স্কন্ধৰ পাঠ আৰু ব্যাখ্যাৰ বাবে আজি অনুষ্ঠান ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ ভালে থাকক সকলো কৃষ্ণ